ৰাজ্যত এতিয়া উৎসৱৰ বতৰ আজি নৱৰাত্ৰিৰ চতুৰ্থটো দিন দেৱী পক্ষৰ আৰম্ভণিৰ লগে লগে তুংগত উঠিছে দুৰ্গোৎসৱৰ শেষ প্ৰস্তুতি বিভিন্ন আৰ্হিৰে প্ৰস্তুত কৰি তোলা হৈছে পূজা মণ্ডপসমূহ দিন ৰাতি একাকাৰ কৰিছে মৃৎশিল্পীসকলে প্ৰতিকূল বতৰে পূজাৰ আনন্দত বিধি পথালি দিলেও সকলোৱে উলহ মালহেৰে দুৰ্গোৎসৱ উদযাপনৰ বাবে চলাইছে প্ৰস্তুতি উৎসৱৰ বতৰত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৰ্তাই ৰাখি জাতি ধৰ্ম নিৰ্বিশেষে ষষ্ঠীৰ বেদীত মা দুৰ্গাক প্ৰতিষ্ঠা কৰিবলৈ সাজু হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতি এই পূজা মণ্ডপখনিত ফুটি উঠিছে সম্প্ৰীতিৰে নাজৰি য'ত পূজাৰ দায়িত্ব লৈছে মুছলমান সমাজে আইন শৃংখলা অটুট ৰখাৰ স্বাৰ্থত পূজাস্থলীত পহৰা দিছে মুছলমান লোকে এয়া কেৱল এইবেলি পূজাৰ দৃশ্য নহয় বিগত বহু বছৰ ধৰি সহযোগিতা আগবঢ়াই আহিছে এইসকল লোকে আমাৰ মাজত মিলাপ্ৰীতিৰে ৰৈ আছে আমাৰ মছজিদৰ কাষেৰে যাওঁতে হিন্দুসকলেও অলপ হলেও তেওঁলোকে মূৰটো নত কৰি গুচি যায় ধৰ্মক চাই কোনেও ভয় নকৰে সবেই ধৰ্মক চাই ভয় কৰে আৰু ধৰ্মটো এইটোৱে যেটো সত্য সেইটোৱে হল ধৰ্ম ইয়াত মানৱ ধৰ্মটো বেছিকৈ চলে গৌৰৱ কৰি ক'ব পাৰে যে ইয়াত থকা হিন্দু মানুহৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গৰৈমাৰী অঞ্চলত থকা মুছলমান মানুহবিলাকৰ দায়িত্ব আৰু কৰ্তব্য ধুবুৰী গৌৰীপুৰৰ ৰাজ পৰিয়ালেও চলাইছে পূজাৰ প্ৰস্তুতি 1620 চনতেই ৰজা কবিশেখৰে আৰম্ভ কৰা এই পূজাখনিয়ে এইবাৰ অতিক্ৰম কৰিব 404 বছৰ ধুবুৰী সমান্তৰালকৈ গহপুৰৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত দুৰ্গতি নাশিনীক পূজা অৰ্চনাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৰং তুলিকাৰে সজাই তোলা হৈছে দেৱালয় ইফালে আজি নৱৰাত্ৰিৰ চতুৰ্থটো দিনত মঙলদৈ বামুণপাৰা আঞ্চলিক সাৰ্বজনীন পূজা মণ্ডপত আয়তীসকলে কৰিছে দেৱী বন্দনা পিছ পৰি ৰোৱা নাই গুৱাহাটী মহানগৰী আঠগাঁৱত মিছৰৰ পিৰামিড আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ থাৰ্মকলেৰে নিৰ্মাণ কৰা হৈছে মণ্ডপখনি আমি 1931 পৰা ষ্টাৰ্ট কৰিছোঁ এতিয়া আমাৰ বহুত বছৰৰ পৰা আমি এক্সেপশ্যনেল পূজা কৰি আহিছোঁ এইবাৰ আমি ডিফাৰেণ্ট ট্ৰাই কৰিছোঁ এইবাৰ আমাৰ বাজেট 12 to 14 লাখৰ ভিতৰত কিন্তু যেহেতু আপুনি দেখা পাইছে যে অনলি 60% কমপ্লিট হৈছে আৰু 40% কমপ্লিট হোৱা আৰু লাইটিঙৰ কামটো বাকী আছে আৰু এইবাৰ আমি যেনেকৈ আপুনি ক'লে যে ইজিপ্তৰ পিৰামিডৰ ওপৰত আমি বনাইছোঁ তিনিচুকীয়াৰ চলিঘানগৰ খেলপথাৰত 15 লাখ টকীয়া মণ্ডপ নিৰ্মাণেৰে ভক্তক আকৰ্ষণৰ বাবে সাজু হৈছে পূজা কমিটি স্বৰ্গ মৰ্ত্য আৰু পাতালক থিম হিচাপে লৈ কলকাতাৰ কাৰিকৰে নিৰ্মাণ কৰিছে পূজা মণ্ডপ আনফালে তিতাবৰত চন্দ্ৰযান থিৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে প্ৰতি বছৰে নতুন নতুন থিম লৈ সকলোকে চমক দি আহিছে তিতাবৰৰ ষ্টেচন তিনিআলি পূজা কমিটিয়ে আনফালে তামাৰহাটৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিও সাজু হৈছে 106 সংখ্যক পূজা উদযাপনৰ বাবে আটক ধুনীয়াকৈ সজাই তোলা হৈছে পূজা মণ্ডপ মুঠৰ ওপৰত সকলো সাজু হৈছে দুৰ্গা পূজা উদযাপনৰ বাবে ব্যুৰো ৰিপৰ্ট NB নিউজ